কিমান সময় হ'ল হা? জাষ্ট পাইছোহি। বাৰু কৈ এতিয়া কি কাৰণে মাতিলি? আমাৰ সম্পৰ্কটো মই ইমানতে সামৰিব বিচাৰিছোঁ। কি? এইবোৰ কি কৈছ তই? মানুহৰ ধৈৰ্যৰ এটা সীমা থাকে সাগৰ। চাকৰি হ'লে নিম বুলি কত বছৰ চোচৰাইছ। কত বছৰে কিবা এটা কৰিব পাৰিলি না চাকৰিটোকে পালি। মই জানো বহি আছোঁ ক? সপোন পূৰাবলৈ দিন ৰাতি একাকাৰ কৰি সপোনবোৰৰ পিছত কেৱল দৌৰিছোঁ আৰু দৌৰিছোঁ। বহিতো থকা নাই। তাত মোৰ কি ভুল ক? তাত তোৰ ভুল একো নাই। সময় আৰু বয়স ৰৈ নাথাকে সাগৰ। মোৰো বিয়া দিয়া বয়স হৈছে। এতিয়া ঘৰত তোৰ কথা ক'বলৈ চাকৰিটো নাই, আনকি ভাল ইনকমো নাই তোৰ। এতিয়া মা দেউতাই তোক মানি ল'ব বুলি কেনেকৈ ভাবিম ক? গতিকে তই মোক পাহৰি যা। দে মইনো আৰু কি ক'ম? মই কিবা এটা ক'বলৈ মই একেবাৰে শূন্য। তই যি ভাল দেখ তাকেই কৰ, মই জোৰ নকৰোঁ। মোক বেয়া নাপাবি। মই কি ভাবিছিলোঁ জান? এইবাৰ তোৰ চাকৰিটো হোৱা হ'লে পলাই গুচি আহিলোহেঁতেন। তোৰ পৰা এনেকুৱা আশা বহু কৰিলোঁ, কিন্তু আৰু নোৱাৰোঁ। ভালে থাকিবি, মই যাওঁগে।